নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত পুনৰ গঠন হ'ব বিজেপি চৰকাৰ। বৰপেটা সত্ৰত দৈৱজ্ঞৰ বৰ্ষফল গণনাত এই ভৱিষ্যৎবাণী। পহিলা বহাগৰ দিনটোতেই বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মা দলৈয়ে পাঠ কৰিলে বৰ্ষফল, য'ত প্ৰকাশ কৰে দেশৰ ৰাজনৈতিক ক্ষেত্ৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ। চন্দ্ৰ কেতু চন্দ্ৰৰ দশা কৰে, চন্দ্ৰৰ দশা যিহেতু তেওঁৰ ভাগ্য দশা, মংগল হৈছে নিজৰ অধিপতি গ্ৰহ, তেওঁৰ গতিকে নিজৰ জন্মৰ ক্ষেত্ৰত দশা, গতিকে সেই দশাৰ পক্ষৰ কাৰণে ভাৰতত তৃতীয়বাৰলৈ তেওঁ কেন্দ্ৰীয় চৰকাৰ গঠন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰেই নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো বৰ্ষফল গণনা দৈৱজ্ঞৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শাৰীৰিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। ৰাজনীতিৰ নেতা উচ্চ চিন্তাধাৰাৰ ব্যক্তিৰ দ্বাৰা গোপন ষড়যন্ত্ৰ, অপপ্ৰচাৰ, বিভেদগামী প্ৰচাৰে চৰকাৰৰ নানান প্ৰকাৰৰ ব্যতিব্যস্ত কৰিব, লগতে ৰাজনৈতিক ক্ষেত্ৰত জটিল প্ৰভাৱ পৰিব। শাৰীৰিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সাৱধান থকাটো তেওঁৰ কাৰণে মংগলজনক। গণনাত উল্লেখ কৰা অনুসৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰহ সঞ্চাৰৰ বাবে পৰিব পাৰে কেতবোৰ প্ৰভাৱ। সেই অনুসৰি দৈৱজ্ঞৰ মতে বন্ধুৰ পৰা মুখ্যমন্ত্ৰীৰ সাৱধান হোৱা দৰকাৰ। যে বন্ধুৰ অধিপতি মংগল লগ্নৰ সপ্তম স্থানত, যে বন্ধুৰ পৰা তেওঁ সাৱধান থকাটো বেছি ভাল, কাৰণ বন্ধুটো মংগল মাৰককাৰক গ্ৰহ হৈছে, এইবাৰ মাংগলিক দোষ হৈছে, তেওঁৰ ভাগ্যৰ অধিপতি গ্ৰহ মংগল, গতিকে সপ্তম স্থানত শনিৰ লগত সংযুক্ত হৈছে। এনেকুৱা হ'ব পাৰে তেওঁ যেনেকুৱা যে মানুহক কথা কওঁতে অলপ সাৱধান, কাক কথা কৈ আছোঁ মই, গতিকে তাৰে পক্ষৰ কাৰণে নিজে মিছাতে অপমান হ'ব পাৰে বা মানসিক কষ্ট হ'ব পাৰে তেওঁ। বৰ্ষফল গণনাত ৰাজনৈতিক নেতাৰ লগতে সামগ্ৰিক ৰাজনৈতিক প্ৰেক্ষাপটৰ কথাও উল্লেখ। শনি মংগল যুক্ত হোৱাৰ বাবে ৰাজনৈতিক ক্ষেত্ৰৰ বাবে ক্ষতিকাৰক বৰ্ষ। যে শনি মংগল যুক্ত হোৱাৰ কাৰণে ৰাজনৈতিক পৰিচালকৰ বাবে ঠগ আৰু ক্ষতি হোৱা বছৰ। বহু ঠাইত অশান্তিৰ লগতে আকস্মিক দুৰ্ঘটনা, গুপ্ত হত্যাৰ যোগ। ইমানেই নহয়, কেতবোৰ গ্ৰহৰ প্ৰভাৱৰ বাবে হ'ব পাৰে প্ৰাকৃতিক দুৰ্যোগ। এই বছৰত চন্দ্ৰ ৰজা হোৱাৰ লগতে শনি মংগল যুক্তৰ বাবে দেশৰ কোনো অঞ্চলত খৰাং বতৰ, অনাবৃষ্টি, অতিবৃষ্টিৰ বাবে শস্য নষ্টকাৰক, লগতে ঘূৰ্ণীবতাহ, শিলাবৃষ্টি, বজ্ৰপাত, ভূমিকম্প আদিয়ে প্ৰাকৃতিক দুৰ্যোগত ৰক্তক্ষয়, প্ৰাণহানিৰ যোগ আছে। লগতে বৰ্ষফল গণনা অনুসৰি এই বছৰটো মূল্য বৃদ্ধিৰো যোগ। কৃষিজাতৰ সামগ্ৰী, পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ৰাইজক জৰুলা কৰিব। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ৰাইজক মুকলি বিদ্ৰোহলৈ ঠেলি দিব পাৰে। আনপিনে দেশৰ বিভিন্ন ক্ষেত্ৰৰ বৰ্ষফল গণনাৰ লগতে দৈৱজ্ঞৰ মতে সদৌ অসম ছাত্ৰ সন্থাৰ বাবে বছৰটো আশানুৰূপ নহয়। আৰু অসমীয়া নতুন বছৰৰ পহিলা দিনটোতেই প্ৰকাশ পোৱা এই বৰ্ষফল গণনাই সকলোকে উৎসাহিত কৰি তোলে। কাৰণ বৰপেটা সত্ৰৰ দৈৱজ্ঞৰ বৰ্ষফল গণনাৰ বাবে সকলোৱে অপেক্ষাৰে বাট চাই আজিৰ দিনটোলৈ। বৰপেটাৰ পৰা অনুপম অনিৰুদ্ধৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।